আজি মই ধনিয়াৰ পকৰা বনাব ওলাইছোঁ। তাৰ বাবে মই এয়া বেচন দিলোঁ, অলপমান নিমখ দিলোঁ, হালধি দিলোঁ, চিলি পাউডাৰ অকণমান দিলোঁ, দি পেলাই এইখিনি সুন্দৰকৈ চাওক মিক্স কৰি লৈছোঁ। সুন্দৰকৈ মিক্স কৰি লৈছোঁ। ইয়াতে অকণমানে পানী দিছোঁ, দি পানীখিনি সুন্দৰকৈ মই সানি ল'ম। এয়া চাওক, ইয়াৰ ঘনত্বটো মই দেখাই দিম। চাওক, এই ঘনত্বটো ঠিক এনেধৰণৰ হ'ব লাগিব, তেতিয়াহে পকৰীখিনি খাবলৈ ভাল হ'ব। এতিয়া তাতে মই ধুই পখালি লোৱা ধনিয়াৰ গছকেইডাল এয়া দি দিলোঁ আৰু সুন্দৰকৈ এয়া মই জুবুৰিয়াই লৈ এয়া লেটিয়াই লৈ সানি ল'ম। এতিয়া চাওক, এয়া সুন্দৰকৈ সানিছোঁ। অতি সুন্দৰ এটা ৰেচিপি হয়। এতিয়া গেছটো জ্বলালোঁ, কেৰাহী এটা পাতি দিলোঁ, অকণমান মিঠাতেল দি দিলোঁ, দি পেলাই এতিয়া লেটিয়াই লোৱা ধনিয়াৰ গছকেইডাল এডাল এডালকৈ মই লুটিয়ালতে ভাজিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লাইকছ কমেণ্টছ কৰিব। আকৌ এয়া চাওক, কি সুন্দৰ এটা ৰেচিপি, মানে বনাই ল'লে ইয়াৰ আমোলমোল গোন্ধত আৰু ইয়াৰ সোৱাদত ভাত ৰুটি যি খায় একেবাৰে মানে আৰু ফটাফট যাব পেটলৈ। এয়া চাওক কি সুন্দৰ, এয়া চাওক দেখাতেই অতি লোভনীয়। চাওকচোন, এয়া ইতিমধ্যে এইটো প্ৰায় হৈয়ে গৈছে। এনেদৰে মই বাকীকেইটাও সুন্দৰকৈ ভাজি ল'ম। এয়া চাওক কিমান দেখাতে লোভনীয় হৈছে। চাওকচোন, গোটেইকেইটা মই এনেদৰে ঠিক ভাজি ল'ম। লৈ পেলাই মই এয়া চাওক তেলটো যাবলৈ দিছোঁ। এতিয়া মই আটাইকেইটা এনেকৈ কাটি ল'ম। এটা অতি সুন্দৰ ৰেচিপি। এই ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।